মুখ্যমন্ত্ৰীৰ মুখত আলফা স্বাধীনৰ নামটো ওলোৱাৰ পিছত এতিয়া পৰেশ বুঢ়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছে। আমি পৰেশ বুঢ়াৰ কথা নকওঁ, মাজতে মাত্ৰ দুটা কথা আপোনালোকক মনত কৰি দিব খুজিছোঁ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাকো আমি অনুৰোধ জনাব খুজিছোঁ, এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। যিহেতুকে আপোনাৰ মুখত আলফাৰ পৰেশ বুঢ়াৰ নামটো ওলাইছে, আপোনাক আমি মনত কৰি দিওঁ, এই যে 2 বছৰ পূৰ্বে 2023 চনৰ ডিচেম্বৰত আলফা চুক্তি সম্পাদন হৈছিল, সেই চুক্তিমতে কিমান কাম আগবাঢ়িছে সেই কথাটো স্পষ্ট কৰক। দ্বিতীয়তে, এই যে অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱাহঁতে অন্যায় কৰি আছে, এওঁলোকে কাৰ লগত অন্যায় কৰি আছে? এওঁলোকে একাংশ প্ৰকৃত ভুক্তভোগীৰ সৈতে অন্যায় কৰি আছে। যেনে ধৰক আলফাৰ সহস্ৰ সংগ্ৰামখনত শ্বহীদ হোৱা শ্বহীদ পৰিয়ালৰ নামত যি টকা আহিছিল সাহায্যৰ বাবে, এটকাও এতিয়ালৈকে দিয়া নাই। আৰু যদি শ্বহীদ পৰিয়ালক সাহায্যৰ কাৰণে কোনো ধৰণৰ ধন অনুমোদন কৰা নাছিল, সেই কথাটো আমাক জনাব লাগে। আৰু যদি হৈছিল, সেই টকাবোৰ ক'ত গ'ল? কাৰণ আমি জনাত আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ চুক্তিৰ পিছত অসমত 5 বছৰত প্ৰায় 5,000 কোটি টকাৰ কাম হোৱাৰ কথা আছিল। প্ৰায় 500 কোটি টকা আবণ্টন কৰা হৈছিল আলফাসকলৰ পুনৰ সংস্থাপন আৰু সাহায্যৰ বাবে। কিন্তু আমি মন কৰিছোঁ, আলোচনাৰ পিছত খুব উৎসাহেৰে শংকৰদেৱ কলাক্ষেত্ৰত এটা বিশাল অনুষ্ঠান আয়োজন কৰি অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱাহঁতে তেওঁলোকৰ ভাগটো ঠিকেই ল'লে। তেওঁলোকৰ ভাগ মানে প্ৰথমতে 4 লাখ টকাৰ ফিক্স ডিপজিট আৰু 3 লাখ টকাৰ চেক। গতিকে এই 4 লাখ টকাৰ ফিক্স ডিপজিটটো 3 বছৰ পিছত মানে সম্পূৰ্ণ হ'ব, মানে কোৱা মতে। এতিয়া আমাৰ কথাটো হ'ল, তাৰ পিছত তেওঁলোকে কি কৰিলে? তাৰ পিছত তেওঁলোকে নিৰ্যাতিতক দিলে নে? নিৰ্যাতিততকৈও যিসকলে নিজৰ পুত্ৰ, নিজৰ স্বামী, নিজৰ ভাতৃ তেওঁক হেৰুৱাইছে, সেই পৰিয়ালবোৰে কিবা পালেনে? সেই পৰিয়ালবোৰৰ অৱস্থা এতিয়া কি? সেই পৰিয়ালবোৰে কেনেকে চলি আছে? কিছুমানৰ একমাত্ৰ ল'ৰাটো আলফাৰ নামত মৰি গ'ল, বা আলফাৰ নিৰ্যাতনত মৰি গ'ল, বা সামৰিক বাহিনীৰ নিৰ্যাতনত মৰি গ'ল। এই কথাবোৰ চোৱা চিতা কৰা হৈছে নে? হোৱা নাই। আনহাতে আলফাৰ এই শান্তি চুক্তিৰ নামত যিখন তালিকা কৰা হৈছিল, সেই তালিকাখনক লৈও বহু বিতৰ্ক থাকি গৈছে। সেই তালিকাখনত সকলো সদস্যক সামৰি লোৱা হোৱা নাছিল। একাংশ প্ৰকৃত আলফাৰ সদস্যক বঞ্চিত কৰি তেওঁলোকে নিজস্ব ইচ্ছামতে কিছুমান লোকৰ নাম ভৰাই দিছিল, যিসকলে আলফাৰ বাবে যি ধনৰ ব্যৱস্থা কৰা হৈছিল, সেই ধনবোৰ পাইছিল। গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ আলফা চুক্তিৰ পিছত আলফাৰ যিকেইটা মূল বিষয়, সেই বিষয়কেইটাই আজিলৈকে সম্পূৰ্ণকৈ সমাধান নহ'ল। কাৰণ আলফা চুক্তি সম্পাদিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি স্পষ্টভাৱে কৈছিল যে আলফাৰ বাবে আবণ্টিত ধন প্ৰতিগৰাকী আলফাই পাব লাগিব। আলফাৰ গোটেই যুৱক যুৱতীসকলৰ সংস্থাপনৰ ইয়াত কথা হৈছে, পুনৰ সংস্থাপনৰ কথা কোৱা হৈছে, আৰু তেওঁলোকৰ ভৱিষ্যতটো নিৰাপদ কৰাৰ কথাও ইয়াত কোৱা হৈছে। কিন্তু সেই সহস্ৰ সংগ্ৰামখনত জড়িত প্ৰতিগৰাকী সক্ৰিয় আলফা কেডাৰে সাহায্য পালেনে? তাৰ খবৰ লওক। আমি জনাত পোৱা নাই। সেয়ে আমি বিশেষভাৱে বিনয়েৰে আপোনাক অনুৰোধ জনাইছোঁ, পৰেশ বৰুৱাৰ কথা আমি পিছে পৰেও আলোচনা কৰিম। কাৰণ আমিও বিচাৰোঁ পৰেশ বৰুৱা মূল সুঁতিলৈ আহক, অসম আৰু অসমীয়া সন্মুখৰ পৰা নেতৃত্ব দিয়ক। হয়তো আপুনি সেই কথাটো ক'বলৈ গৈয়ে ইংগিতপূৰ্ণভাৱে পৰেশ বৰুৱাক বিপ্লৱী হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছে। খুব ভাল কথা, আমি তাত বেয়া পোৱা নাই। কিন্তু ইয়াৰ পূৰ্বে আমি আপোনাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, এই যে অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱাহঁতে শান্তি চুক্তিৰ নামত যিটো ভেকভাওনা কৰিলে, সেইটো সম্পূৰ্ণ কৰক। বিশেষকৈ শ্বহীদ পৰিয়ালৰ সাহায্যখিনি দিয়াৰ ব্যৱস্থা কৰক। তাৰোপৰি নিৰ্যাতিতসকলৰ তালিকা প্ৰস্তুত কৰি সকলোকে সামৰি লৈ তেওঁলোককো সাহায্য দিয়া উচিত। কাৰণ এওঁলোক এৰি যে নেতা হ'ল, এওঁলোক যে ডাঙৰ ডাঙৰ বিপ্লৱী হ'ল, এওঁলোকৰ পিছত বহুতো লোকৰ ত্যাগ আছে, বহুতো লোকৰ বলিদান আছে। সেইসকল লোকক শ্ৰদ্ধা কৰি, সেইসকল লোকৰ মৰ্যাদাক সন্মান কৰি, সেইসকল লোকৰ ত্যাগক সন্মান কৰি দায়িত্ব পালন কৰক। কথা ইমানেই। কাৰণ আমি বাৰে বাৰে আলফাৰ সহস্ৰ সংগ্ৰামখনৰ কথাবোৰ ক'ব নাযাওঁ। আপুনি ভালকৈ জানে কি হৈছিল, কোনে কিমান হেৰুৱাইছিল, অসমৰ অসমীয়াৰ লোকচান কিমান হ'ল। তাৰপিছত নিৰাপদ দূৰত্বত থাকি, এইকাৰণে কৈছোঁ, যি সময়ত সামৰিক বাহিনীৰ সহস্ৰ আক্ৰমণ বা নিৰ্যাতনৰ বলি হৈছিল অসমৰ সাধাৰণ জনতা, সেইখিনি সময়ত কিন্তু অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া নিৰাপদ দূৰত্বত আছিল। হয়তো কোনোবা কাৰাবন্দী হৈ আছিল, তথাপিও কিন্তু নিৰাপদে আছিল। অসমত যিখিনি সময়ত অপাৰেশ্যন ৰাইনো, অপাৰেশ্যন বজ্ৰং চলিছিল,
সামৰিক বাহিনীৰ নিৰ্বিচাৰ অত্যাচাৰ চলিছিল, সেইখিনি সময়ত তেওঁলোক অসমত নাছিল, তেওঁলোক নিৰাপদে আছিল। আৰু সেইকাৰণে কৈছো, সেইখিনি সময়ত জীৱনৰ চূড়ান্ত ত্যাগ কৰি বহুতক হেৰুৱাইছে, সেইখিনি সময়ত বহুত পংগু হৈছে, সেইখিনি সময়ত বহুতে নিৰ্যাতনৰ সন্মুখীন হৈছে। গতিকে সেইসকল লোকক মানে বাদ দি এই যে আলফা চুক্তিৰ নামত তালিকা এখন প্ৰস্তুত কৰি টকাবোৰ ভগাই ললে, এই কথাবোৰ ঠিক হোৱা নাই। গতিকে আমাৰ এটাই অনুৰোধ, আলফাৰ যিহেতুকে চুক্তি হ'ল, চুক্তিমতে প্ৰতিগৰাকী সৈনিকে সাহায্য পোৱা উচিত, বৰঙণি পোৱা উচিত, সংস্থাপন পোৱা উচিত, প্ৰতিজন মানে নিৰ্যাতিত লোকে সাহায্য পোৱা উচিত, প্ৰতিটো শ্বহীদৰ পৰিয়ালে মৰ্যাদা সম্পন্ন বৰঙণি পোৱা উচিত, কথা ইমানেই। গতিকে মুখ্যমন্ত্ৰী মহোদয় এই কথাটো গুৰুত্ব দিয়ক, কাৰণ এইবাৰ আকৌ বাজেটত প্ৰায় ৩,০০০ কোটি ধৰিছে আপোনালোকে আলফাৰ সংস্থাপনৰ কাৰণে, তেওঁলোকক মাহিলী কিবা দৰমহা দিয়াৰ কাৰণে। যি মন যায় তাকে কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু যিসকলে সঁচাকৈ পাবলগীয়া, তেওঁলোক যাতে বঞ্চিত হ'বলগীয়া নহয়, কাৰণ ইতিমধ্যে এওঁলোকে বহুতক বঞ্চিত কৰিছে। সেইকাৰণে অনাগত সময়ত এইবাৰ বাজেটত ধাৰ্য কৰা পুঁজি ব্যয় কৰাৰ পূৰ্বে এই কথাবোৰ ঠিক ঠাক কৰক। তেওঁলোকক নিৰ্দেশ দিয়ক যাতে তালিকাখন নিৰ্ভুলভাৱে প্ৰস্তুত কৰে। তেওঁলোকক কোৱা হওক, যিসকলৰ বাবে তেওঁলোক নেতা হ'ল, তেওঁলোকক যাতে অৱজ্ঞা নকৰে, অৱহেলা নকৰে, তেওঁলোকক যাতে বঞ্চিত নকৰে। শেষত এই বিনম্ৰ অনুৰোধ, মুখ্যমন্ত্ৰী মহোদয়, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াহঁতক কওক যাতে তেওঁলোকে এই কামবোৰ কৰে। ধন্যবাদ। জয় অসম।